আমি প্ৰত্যেকেই নিজৰ ওপৰত সদায় বিশ্বাস ৰখা উচিত। মানুহে নোৱাৰে, এনেকুৱা অসম্ভৱ কোনো কাম নাই। কিন্তু মাজে সময়ে আমাৰ সমাজৰ কিছু লোকৰ লগত এনে কিছুমান অনাকাংক্ষিত ঘটনা ঘটি যায় যে আমি বহুত চেষ্টা কৰিও সেইবোৰৰ পৰা আঁতৰি আহিব নোৱাৰোঁ। কিন্তু চিৰদিনৰ বাবে সেইবোৰ ঘটনাক নিজৰ জীৱনৰ এটা এৰাব নোৱাৰা অংশৰ দৰে ধৰি লৈ নিজৰ জীৱনৰ মূল্যৱান সময়বোৰ নষ্ট কৰাটো কেতিয়াও উচিত নহয়। সকলো প্ৰকাৰৰ বাধাকে তুচ্ছ কৰি আগলৈ আগবাঢ়ি যাব পৰাটোহে আমাৰ জীৱনৰ প্ৰকৃত সফলতা। আৰু এবাৰ জীৱনত এই বাধাবোৰক এৰি আগবাঢ়ি যাব পাৰিলে পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজন নাইকিয়া হৈ পৰে। So believe in your capabilities and never underestimate what you are capable of achieving. যিটো লক্ষ্যলৈ আগবাঢ়ক লাগে তাক লৈ পুৰা এফৰ্ট দিব। সফলতা ব্যৰ্থতা পিছৰ কথা। ঠিক একেদৰে কাৰোবাক ভাল পালে হিয়া উজাৰি ভাল পাবলৈ শিকক। অনেষ্টি, লয়েলিটি, এফৰ্ট আদিত কেতিয়াও খুঁত নাৰাখিব। সংগীগৰাকী আপোনাৰ লগত থাকিল বা আপোনাক অৱহেলা কৰিলে বা এৰি গ'ল, এইবোৰ পিছৰ কথা। কোনোবাই অসন্মান কৰিলে ওলোটাই অসন্মান কৰাৰ সলনি সন্মানৰ সৈতে মাফ কৰি দি আঁতৰি আহক। যাক আপুনি প্ৰয়োজনত কাষত পোৱা নাছিল সেইজনৰো বিপদৰ সময়ত কাষত থাকক। কাৰণ কি জানেনে? মই চেষ্টাত কেতিয়াও ত্ৰুটি ৰখা নাছিলোঁ। মোৰ ফালৰ পৰা মই সম্পূৰ্ণ শুদ্ধ আছিলোঁ। মোৰ সৈতে বেয়া আচৰণ কৰিলেও মই কোনোদিন বেয়া আচৰণ কৰা নাছিলোঁ। এইবিলাক এক প্ৰকাৰৰ মানসিক শান্তি। আন যেনেকুৱাই নহওক কিয় আপুনি বেয়া নাছিল। প্ৰতিদিনে শোৱাৰ আগত আপুনি নিজৰ প্ৰতি কেতিয়াও কোনো অভিযোগ বা দুখ দেখা নাপাব। তাৰ সমান সুন্দৰ আন একো নাই। হাজাৰ দুখৰ মাজতো এইবোৰ কথাই আপোনাক সদায় শান্তি দিব। ষ্ট্ৰং পাৰ্চনেলিটিৰ এগৰাকী নাৰীয়ে কেতিয়াও এইটো নিবিচাৰে যে নিজৰ স্বামী বা সংগীগৰাকী তেওঁৰ কথাত উঠা বঢ়া কৰিব। আচলতে যি নাৰীৰ ব্যক্তিত্বৰ সমস্যা আছে সেইসকলেহে নিজৰ সংগী বা স্বামীগৰাকীক গোলামৰ দৰে চাবলৈ বিচাৰে। এটা কথা মনত ৰখা উচিত যে নিজৰ সংগীগৰাকীক গোলামৰ দৰে ৰখা মানে নিজেও দাসী হৈ থকাৰ দৰেই। বেছিভাগ ছোৱালীয়ে নিজৰ মনটো বেয়া হৈ থাকিলেও তাৰ কাৰণটো কেতিয়াও কাকো নকয়। নিজৰ চকুপানীবোৰ কেতিয়াও আনক নেদেখুৱায়। মাজে মাজে যে মুড চুইং হয় তাকো কেতিয়াও ধৰা পৰিবলৈ নিদিয়ে। এটা কথা সঁচা যে এজনী ছোৱালীয়ে যিকোনো পৰিস্থিতিতে নিজৰ ভিতৰত থকা কষ্টবোৰক একাষৰীয়া কৰি হাঁহিবলৈ শিকিব লগা হয়। বুকুৰ ভিতৰত সৃষ্টি হোৱা কষ্টবোৰক বুকুৰ মাজতে দবাই ৰাখিব পৰা ক্ষমতা ৰাখিবলগীয়া হয়। কাৰণ ছোৱালীজনীৰ উচুপনি, মনৰ ব্যথা, মান অভিমানৰ ভাষা সকলোৱে বুজিব নোৱাৰিব পাৰে বা বুজিব লাগিবই বুলিও বিশেষ একো কথা নাই। আজিৰ সমাজত এটা কথা ভালদৰে বুজিব পাৰিব লাগিব যে যদি এজনী ছোৱালীয়ে সকলো দুখ কষ্ট প্ৰতিবাদ নকৰাকৈয়ে সহ্য কৰি জীয়াই থাকিবলৈ শিকে তেতিয়াহে সমাজে সেই ছোৱালীজনীক যোগ্য বুলি গণ্য কৰে। এগৰাকী নাৰীয়ে তেওঁৰ একান্ত নিজস্ব পুৰুষজনৰ পৰা কি বিচাৰে জানেনে? পুৰুষজনে তাইৰ মন বেয়া হৈ থকা সময়ত মূৰত হাত বুলাই দিয়াটো, তাইৰ দেউতাকৰ দৰে মৰম চেনেহ আৰু গুৰুত্ব দিয়াটো। এটা কথা মনত ৰাখিব, এজনী ছোৱালীয়ে যদি নিজৰ পুৰুষজনৰ মাজত নিজৰ দেউতাকৰ ছায়া বিচাৰি পায় তেতিয়াহ'লে বিশ্বাস কৰক সেই পুৰুষজন তাইৰ জীৱনৰ বাবে সঠিক পুৰুষ আৰু ছোৱালীজনীৰ বাবে শ্ৰেষ্ঠ অৰ্জন। কাৰোৰে সন্মুখত নিজকে কেতিয়াও খুব ভাল বুলি উপস্থাপন কৰাটো ঠিক নহয়।